জুবিন গাৰ্গক যি ধৰণে মৃত্যুমুখত লৈ গ'ল আৰু তেখেতক হত্যা কৰা হ'ল, ইয়াৰ তদন্ত ক্ষিপ্ৰতাৰে হ'ব লাগে। আজি 23টা দিন উকলি যোৱাৰ পিছত অসমৰ ৰাইজে, অসমৰ প্ৰতিটো স্তৰৰ 3,40,00,000 ৰাইজে জানিব বিচাৰে যে জুবিন গাৰ্গক কিয় হত্যা কৰিলে, কেনেকৈ হত্যা কৰিলে আৰু ছিংগাপুৰত কি হৈছিল। গোটেই তদন্ত এতিয়া অসমত চলি আছে, কিন্তু হত্যাকাণ্ডটো হৈছিল, জুবিন গাৰ্গ মৃত্যু হৈছিল ছিংগাপুৰত তদন্ত, ইয়াত ইভিডেন্স গোটেইখিনি এতিয়ালৈকে হোৱা নাই। তো ইয়াৰ কাৰণে গৰিমা বৌ বিচাৰিছে, অসমৰ প্ৰতিগৰাকী ৰাইজে বিচাৰিছে, নিখিল বড়ো ছাত্ৰ সন্থাই বিচাৰিছে, বড়ো ৰাইজে বিচাৰিছে। তেওঁ বড়ো গান গাইছিল, তেওঁ মিচিং গান গাইছিল, কাৰ্বি গান গাইছিল, মানে 40টা ভাষাত 38,000 তেওঁ গান গাইছিল। আৰু সেইগৰাকী মহান ব্যক্তি হ'ল জুবিন গাৰ্গ, হিয়াৰ আপোন। আৰু অসম আৰু অসমৰ এই যে ঠাইৰ পৰা সেই বিশ্ব স্তৰলৈকে আমাৰ জাতি জনগোষ্ঠীৰ ভাষা ভাষী গান, এগৰাকী শিল্পী হিচাপে, সাধাৰণ শিল্পী নহয়, এগৰাকী মহান শিল্পী হিচাপে সেই বিশ্ব বুকত উজ্বলাই আমাক লৈ গৈছিল। তো সেইগৰাকী ব্যক্তিক কিয় হত্যা কৰা হ'ল আৰু হত্যাকাৰী কোন হয়, আজিলৈকে চৰকাৰে SIT গঠন কৰাৰ পিছতো মুন্না প্ৰসাদ গুপ্তাই যি ষ্টেটমেণ্টবিলাক যোৱাকালি দিছে, কোনো এটা কথা সি স্পষ্ট কৰিব পৰা নাই। কেতিয়াবা কয় যে এইটো মই ক'ব নোৱাৰোঁ, কেতিয়াবা কয় এইটো মই কোৱাৰ পৰা বাধা আছে। এতিয়া ছিংগাপুৰত মানে আছাম এছ'চিয়েশ্যনৰ মানুহখিনি এতিয়ালৈকে অহা নাই, নাহিলে কি হ'ব, এইটো আন্তঃৰাষ্ট্ৰীয় বিষয়, এইটো তদন্ত কেনেকৈ চলিব। এই বিলম্ব যি এটা প্ৰক্ৰিয়া আৰু স্পষ্ট মানে নোহোৱা যি এটা কথা, ৰাইজৰ সন্দেহ বাঢ়িছে। যিমান সন্দেহ হ'ব ইমান জুবিনক লৈ যি হত্যা কৰা হৈছিল এই কথাটো ৰাইজে সহজে নল'ব। ইয়াৰ কাৰণে আমি বিচাৰিছোঁ ক্ষিপ্ৰতাৰে তদন্ত হ'ব লাগে। আমি CBI তদন্ত অলৰেডি দাবী কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে CID, ইয়াৰ পিছত SIT, আৰু যদি বিফল হয় CBI দিয়া হ'ব। কিন্তু আমি ক'ব বিচাৰোঁ যে জোনমণি ৰাভাৰ দৰে CBI তদন্ত কৰি পেলাই এইটো মানে পিছত নাইকিয়া হোৱা নিচিনা যি পৰিৱেশ, সেই ধৰণে আমি কেতিয়াও নিবিচাৰোঁ। পানী নসৰকা নিচিনাকৈ তদন্ত হ'ব লাগে আৰু চৰকাৰে পাৰ্টকৈ ৰিপৰ্ট দিব লাগে যে সিদ্ধাৰ্থ শৰ্মাই কি ক'লে, শেখৰ জ্যোতি গোস্বামীয়ে কি ক'লে, সন্দীপন গাৰ্গে কি ক'লে, আৰু এই যে মানে ফেষ্টিভেলৰ নামত দালাল কৰা শ্যাম কানু মহন্তই কি ক'লে, আচলতে কি হৈছিল, কি পৰিস্থিতিত হোটেলৰ পৰা নি পেলাই সাগৰত লৈ পেলাই সাগৰত সাঁতুৰিবলৈ দিলে, মানে বিনা মানে লাইফ জেকেটত তেওঁক মানে য'ত পানী আৰু জুইৰ পৰা তেওঁক মানে মেডিকেল বাধা আছিল, গাইডেন্স আছিল, আৰু তেওঁলোকে পানীত খেলি পেলাই তেওঁক হত্যা কৰিলে। এই কথাটো অসমৰ ৰাইজে সহজে লোৱা নাই। আৰু ইয়াত মহাবিস্ফোৰণ এটা সময়ত যদি ৰাইজে মানে স্পষ্টবাদী যদি মানে উত্তৰ নাপায়, মহাবিস্ফোৰণ ঘটিব। ৰাইজৰ ক্ষোভ এতিয়াও আছে আৰু সদায় থাকিব।